সেই কেৰেক্টাৰটো আৰু আজিতো তুমি ৰিয়েল পাৰ্চনটো আছা, তো বহুতে জানিব বিচাৰিব তুমি কেনেকুৱা ৰিয়েল লাইফত। অসমীয়া ইণ্ডাষ্ট্ৰীত প্ৰব্লেম হয় নি ছোৱালীৰ ক্ষেত্ৰতে হওক বা আমি শুনি আহিছোঁ যিটো অঁ যে ছোৱালীৰ ছোৱালীবিলাক ক্ষেত্ৰত বুলি অকল কথা নাই, ল'ৰাৰ ল'ৰাৰ ক্ষেত্ৰতো ক্ষেত্ৰত আছে। কৌশিক ভাৰদ্বাজে ৰিলচ বনাই নাই, আপকামিং জেনেৰেশ্যনৰ এক্টাৰ্ছ এক্ট্ৰেছ আছে যিবোৰ, তেওঁলোকক তুমি কিবা বাৰ্তা দিব বিচাৰিবা আমাৰ অনুষ্ঠানটোৰ জৰিয়তে? যতীনদাৰ ডাইলগটো আছে যোনটো বাৰুদত কৈছিলে, সেইটো ডাইলগ ময়ো কৈছিলোঁ এনেকৈ কেমেৰাটো ধৰি স্ক্ৰীণখনত। তো সেইটো ক'ম এতিয়া। কৈ দিয়াচোন। মোক ভাল নাপায়, মোক কেৰেক্টাৰকেইটাক ভাল পায়। মোৰ যিখিনি চুপা চুপিত থকা মৰম লগা ল'ৰাটো, নমস্কাৰ প্ৰিয় দৰ্শক, মই সুপ্ৰীতি গাৰ্গ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান জীৱন এক সুকীয়া বাৰ্তালৈ। আজি আমাৰ এপিছ'ডৰ যি অতিথি হয়, তেখেত অসমীয়া চলচ্চিত্ৰত নতুনকৈ খোজ দিছে, এজন নবীন তাৰকা। আপোনালোকে চাগে থাম্বনেইলটো চাই গম পাইছে, হয় কৌশিক ভাৰদ্বাজ, তেখেত আমাৰ মাজত আহিছে। কৌশিক নমস্কাৰ, তোমাক আমাৰ অনুষ্ঠানটোত স্বাগতম জনাইছোঁ। থেংক ইউ। বাকী কোৱাচোন, তোমাৰ খবৰ খাতি চব ভালেই? খবৰ ভালেই, এতিয়া হয় বিহু যেতিয়া অফক'ৰ্চ ভালেই। হয়, ঘৰলৈ কিমান দিনৰ কাৰণে আহিছা? ঘৰলৈ মই 3 দিনমানৰ কাৰণে আহিছোঁ, যামেই আকৌ। হয়। তেনেকেই অহা হয় আৰু ঘৰলৈ। আৰু কোৱাচোন, তুমি কামৰ কথা তোমাৰ ভাল ফাৰ্ষ্ট কেৰিয়াৰ পৰা কোৱাচোন, তুমি কেনেকৈ ষ্টাৰ্ট কৰিলা কাম? মই নাটক কৰিছিলোঁ। মই 2004 মানত ক্লাছ 3 নে 2ত আছিলোঁ জানো, তেতিয়াৰ পৰা নাটক কৰা। তো ক্লাছ 9লৈকে মই নাটকে কৰিলোঁ। আমাৰ ৱৰ্কশ্বপছ হয়, ছামাৰ ভেকেশ্যন, উইণ্টাৰ ভেকেশ্যনছৰ ৱৰ্কশ্বপছত। তো এই নাটক কৰি 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 সেই বস্তুটো ভাল লগা আছিলে, কিন্তু মই কেতিয়াও কেৰিয়াৰ বা কিবা এটা এনেকৈ বা চিনেমাত ইমান ওতঃপ্ৰোতভাৱে লাগি যাম বুলি মই কেতিয়াও ভবা নাছিলোঁ। তো নাটকৰ পৰা গৈ গৈ ক্লাছ 11-12ত পঢ়া হ'ল। তাৰপিছত ডিগ্ৰী ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছিলোঁ। চ' তাতো সেইখিনিৰ পিছতহে মই মানে তেতিয়া ডিচাইড কৰিলোঁ, মই যদি ইউনিভাৰ্চিটিত থাকোঁ, তো ইউনিভাৰ্চিটিত থাকিলে মই জৌচাক আৰু ইউনিভাৰ্চিটি অহা যোৱা কৰাৰ বাহিৰে মই একো কাম নকৰিম মই তাত। হয়। তো সেই বস্তুটো এক্সেল কৰিবৰ কাৰণে মই ভাবিলোঁ যে নাই, গুৱাহাটীত থাকি মই নিজেই বস্তু শিকোঁ। কাৰণ যিহেতু মোৰ একো না মই NSDৰ হয়, না মই কোনো প্ৰফেচনেল মই মেথডত একো ট্ৰেইনিং লোৱাই নাই। তো শিকিবলৈ মই গুৱাহাটী আহিবই লাগিব, নিজৰ কণ্টেক্টছ বনাবলৈ গুৱাহাটী যাবই লাগিব। তো সেয়াই গুৱাহাটী গৈ তাৰপিছত যিখিনি কৰিলোঁ সেইখিনি ষ্ট্ৰাগল। গুৱাহাটী কোন চনত গৈছিলা তুমি? মই 14ত মই 11-12ত গৈছিলোঁ। 14-15 দুটা ইয়াৰ আছোঁ। তাৰপিছত মই দুটা ছেমিষ্টাৰৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটি আহিছিলোঁ মাজত। তাৰপিছত 21ত BLLB কমপ্লিট হৈছে মোৰ নেৰিমৰ পৰা। তাৰপৰা তুমি তাতে আৰু কামৰ ষ্টাৰ্ট কৰি আছা? তাতে কামৰ ষ্টাৰ্ট। বাকী তোমাৰ ঘৰত কোন কোন আছে? মা, দেউতা, ভণ্টি, আইতা। আচ্ছা, ঘৰুৱা কিবা পৰিৱেশ তেনেকৈ মাহঁতে কোনোবাই এক্টিং লাইনত কৰিছিলে অঁ, নেকি? মায়ে গান গাইছিলে। গান মায়ে গাইছিলে। বহুত সৰুৰ পৰা গান গাইছিলে। মাৰ কিন্তু মানে সেই মাহঁতে কেৰিয়াৰ পাৰিছিল আগতে। এইবোৰ বস্তু আৰ্টটো এটা কেৰিয়াৰ হিচাপে কেতিয়াও নাভাবে, এতিয়াও নাভাবে। মোৰ কপাল ভাল, মই এতিয়া অকণমান কেৰিয়াৰ হিচাপে মই নিব পাৰিছোঁ। কিন্তু মায়ে গান গাইছিলে, মায়ে ৰেডিঅ'টো চান্স পাইছিলে, কিন্তু সেইটো টাইমত মই হ'লোঁ বা কিবা ধেৰ কিছুমান থাকে নহয় ৰেচপনচিবিলিটিছ, তো সেইটো কাৰণে মায়ে নোৱাৰিলে। আৰু ককাই কিন্তু মোৰ মাৰ যোনটো দেউতাক, যোনজন দেউতাক চৰি, তেওঁ ভাওনা কৰিছিলে আগতে। তেওঁ মানে আমগুৰি জেগা আছে আমাৰ মৰাণৰ আমগুৰি যিখন আছে, তাতে বহুত ভাল মানে ৰিনাউণ্ড এজন ড্ৰামা আৰ্টিষ্ট আছিলে তেওঁ। তো সেয়াই চাগে, সেইটো চাগে মই পাইছোঁ তেওঁক। মই তেওঁক কেতিয়াও লগ পোৱা নাই। মই মোৰ ফাৰ্ষ্ট ইয়েৰ মানে মোৰ 1 বছৰ হওঁতেই তেওঁ ঢুকাইছে। তো লগ পোৱা নাই। মেবি যদি ঘৰৰ পৰা পাইছোঁ বুলি ক'ব পাৰি, মেবি চাগে তেনেকুৱা ধৰণে পাইছোঁ। ঘৰৰ পৰা তেনেকৈ হৈছেগৈ আৰু। বাকী ঘৰৰ ফালৰ পৰা ছাপৰ্টটো পূৰা পাইছা চাগে? ছাপৰ্টটো পুতেক যেতিয়া অপশ্যন নাই, মানে ছাপৰ্টটো এনেকেই থাকে ন, থাকিবই লাগিব। যে তুমি পঢ়িব লাগিব অঁ, বা নহয় এক্টিং নহয়, কৰিব লাগিব। সেইটোৱে মানে এনেই নৰ্মেল ছাপৰ্ট যোনটো আছে সেইটো আছে, কিন্তু কথাটো হৈ গ'ল সেইটো বস্তু ছ'চাইটেল যোনটো বস্তু প্ৰেছাৰ থাকিব তোমাক। তুমি মোৰ এতিয়া 30 হ'ব, তো তুমি ছেটেল হ'ব লাগিব, ফেমিলি ষ্টাৰ্ট কৰিব লাগিব, তুমি বেলেগ বেলেগ ধৰণৰ ৰেচপনচিবিলিটিজ যিখিনি, সেইখিনি যেতিয়া মাহঁতে ক'ৰবাত আগতে শুনিছিলোঁ, তেতিয়া মোক কয়। তো কওঁতে যেতিয়ালৈকে মই মানুহক ৰেজিষ্টাৰ কৰাব নোৱাৰোঁ যে মই লেজিট এজন এক্টাৰ হয়, তহঁতি টিভি অন কৰি দেখিবি বুলি, তেতিয়ালৈকে বহুত ষ্ট্ৰাগল কৰিব লগা হয় এতিয়া চাগে অলপ ঘৰত। বিশ্বাসটো আহিছে আৰু। এতিয়া প্ৰব্লেম নাই। এতিয়া এটলিষ্ট বেলেগে যেতিয়া ক'বলৈ ধৰিলে, তেতিয়া আমাৰ মানুহৰ সেইটোৱে হয়, যেতিয়ালৈকে ভেলিডেশ্যনটো বেলেগে নিদিয়ে, মানুহে ভেলিডিটিটো মানে একচেপ্ট নকৰে।
তো এতিয়া বেলেগে কোৱাৰ পাছত এতিয়া অকণমান এতিয়া ইমান প্ৰব্লেম নাই এতিয়া ভাবিবলৈ মানে সেই আৰু বাকী যিখিনি প্ৰেছাৰ থাকে থাকিবই কিন্তু এতিয়া ইমান মানে কুৱেশ্যন কৰিব লগা একো নাই তুমি নিজক কিমান আগত দেখা ফিউচাৰত বা তোমাৰ নিজক পৰিকল্পনা কি তুমি কিমান আগবাঢ়িম ভাবিছা নিজক মানে মই মানুহৰ As a মাজত actor? কথা হোৱাটো বিচাৰোঁ যে কৌশিকৰ চিনেমা এখন আহিছে চাবলৈ যাওঁ বুলি হয় তো সেইটোতো অফক'ৰ্ছ এতিয়া মানে মই প্ৰথম বিচাৰি আছিলোঁ যে যেতিয়া মই যেতিয়া কামৰ আৰম্ভণি কৰিছোঁ 17ত তো এই ফাৰ্ষ্ট গান এটা কৰোঁতে তেতিয়া মই ভাবিছিলোঁ যে তেতিয়া অসমীয়া চিনেমা চলা নাছিল একদমেই চলা নাই চিনেমা তো মই ভাবিছিলোঁ যেতিয়া অসমীয়া চিনেমাৰ যেতিয়া আপগ্ৰেড হ'ব বা উত্থান হ'ব কাৰণ সদায় চব ইণ্ডাষ্ট্ৰীৰ ডাউনগ্ৰেড হয় আপগ্ৰেড হয় বলিউড হওক হলিউড হওক চবৰে হৈ আছে তো আমাৰ অসমৰো হ'ব তো মোৰ এটা পাৰ্ট হ'বলৈ মন আছিলে মোৰ মানে সেই এটা সৰু সপোন আছিলে যে পাৰ্ট হ'ব মন আছিলে যে যোনকেইখন চিনেমাই ভাল কাম কৰিব তাৰ আইদাৰ সেই চিনেমাকেইখন গ্ৰ' হোৱা দেখা পাওঁ আইদাৰ সেই চিনেমাখনৰ মানুহক চিনি পাওঁগৈ মই গৈ পেলাই বা চিনেমাখনৰ কেনেবাকৈ পাৰ্ট হ'ব পাৰোঁ চ' থেংক ইউ ইউনিভাৰ্চক আৰু চ' মই এটলিষ্ট ৰৈ ৰৈ বিনালে আৰু ভাইমন দা দুইখনতে সৰুকৈ হ'লেও কিবা এটা কৰিবলৈ পাইছোঁ আৰু তাতকৈ আগতে তুমি চুপা চুপিখন কৰিছিলা অঁ চুপা সেইটো চুপি তোমাৰ টাৰ্ণিং পইণ্ট চাগে চুপা সেইটোৱে ফুল ৰেকগনিশ্যন দিছে কাৰণ তাত তুমি মুখ্য কেৰেক্টাৰত আছিলা আৰু তোমাক মানে সেইটো হাইলাইট হৈছে তোমাৰ আমি কেৰেক্টাৰ তিনিটা আছিলোঁ হয় তো চুপা চুপিয়ে দিছে চুপা চুপিয়ে প্ৰথম তুমি অসমীয়া মানুহক বা অসমক তুমি এক্টাৰ বুলি ৰেজিষ্টাৰ কৰাৰ আগত তুমি সেই ফেটাৰ্নিটিটোক জনাব লাগিব যে এজন এক্টাৰ হয় বুলি তো সেই কামটো প্ৰবেবলি চুপা চুপিয়ে বহুত হেল্প কৰিলে মোক হয় কাৰণ বাকী পিছৰ যিখিনি আইডেণ্টিটি পাইছোঁ সেই চুপা চুপিৰ পৰাই পাইছোঁ চ' অলৱেজ গ্ৰেটফুল টু চুপা চুপি আৰু তুমি কাৰোবাক ফ'ল' কৰা নেকি মানে ছিনিয়ৰ এক্টৰ কাৰোবাক বা মানে তোমাৰ আইডিন তোমাৰ কি বুলি ক'ম ফ'ল' আইডিয়েল বুলি কওঁ ফ'ল' তেনেকৈ নকৰোঁ কিন্তু মোৰ ভাল লাগে ফাহাদ ফাছিলৰ এক্টিং টাইপটো ফাহাদ ফাছিলৰ যোনটো স্ক্ৰিপ্ট চইচ হওক তো তেনেকৈ মই ফ'ল' কৰিব প্ৰবেবলি নাজানো অৰ ভয় খাওঁ কাৰণ মানে মই যদি বেছি ফ'ল' কৰোঁ মই ইমিটেট কৰিব ষ্টাৰ্ট কৰি দিম তো তেতিয়া নিজস্বতাটো হেৰাই যাব পাৰে চ' তেনেকৈ ফ'ল' নকৰোঁ কিন্তু ভাল এক্টিং ভাল পাওঁ এতিয়া ৰাজকুমাৰ ৰাওহঁতৰ যোনটো টাইমত আগৰ তাহাঁতৰ যোনবোৰ চিনেমা আছিলে এইবোৰ চিনেমাত বিৰাট ধুনীয়া ধুনীয়া কাম কৰিছে তো সেয়ে ভয় লাগে নাই কেমেৰা আগত ফাৰ্ষ্ট টাইম এতিয়াতো ভয় নলগা হৈ গ'ল চাগে ফাৰ্ষ্ট টাইমৰ এক্সপিৰিয়েঞ্চবোৰ কোৱাচোন কেনেকুৱা ভয়টো তেনেকৈ লগা নাই হা ভয় অকল তেতিয়া লাগে যেতিয়া তুমি কেতিয়াবা আগতে অডিশ্যনছ কিছুমান হৈছিলে তো অডিশ্যনছবিলাকত কি হয় তুমি সেই তাতে গৈহে আমি স্ক্ৰিপ্টখন পাওঁ তো সেই স্ক্ৰিপ্টখন পোৱাৰ পিছত তুমি সেই মানুহজনে কোনটো মাইণ্ডছেটত আছে বা মোৰ পৰা কি বিচাৰি আছে সেই কেৰেক্টাৰটোৰ পৰা কি বিচাৰি আছে মই সেইবোৰ নাজানো তো সেইটো টাইমত পাৰফৰ্ম কৰিবলৈ অকণমান ভয় লাগে কেমেৰাৰ আগত পোৱাৰ পিছততো বাৰু ইমান প্ৰব্লেম নাই কাৰণ চিটুৱেশ্যনটোৱে একেই হৈ থাকে মানুহখিনি একেই তেনেকুৱা মানুহখিনিৰ আগতে চবেই এক্টিং কৰি থাকে কেমেৰাটো তোমাৰ ফেভৰেট হৈ গ'ল চাগে কেমেৰাটো ফেভৰেট মানে সেই আৰু জীৱনটোৱে চলি আছে কেমেৰাটোৰ লগত কিন্তু মোৰ পাব্লিক স্পিকিঙত বিৰাট ভৰি কঁপে মই ষ্টেজত কিবা কিবি কথা ক'ব দিলে মই বিৰাট ভয় খাওঁ মই ষ্টেজত কৈও দিওঁ মই কথা ক'ব নাজানো বুলি চ' পিছত গালি নাখাওঁ লাগিলে এতিয়াতো ক'ব লাগিব তুমি এজ এ এক্টৰ যেতিয়া তুমি ৰিপ্ৰেজেণ্ট কৰিব লাগিব এজ এ এক্টৰ সেইটোৱে ৰিপ্ৰেজেণ্টেশ্যন মানে যি কামটোৱে ৰিপ্ৰেজেণ্টেশ্যন বাকী ভালকৈ কৰি থাকিলে হ'ল বাকী কথা কোৱা হিচাপত মোৰ নিজৰ এক্সপিৰিয়েঞ্চখিনি বা মই যি শিকিছোঁ সেইখিনি মই ক'ব পাৰিম কাৰণ এই ষ্টেজত মানে ইমানখিনি ক্ৰাউডক যদিও নাটক কৰিয়ে আহিছোঁ নাটকত কি হয় আমাৰ লাইট চব আমাৰ গাত পৰে তো আমি মানুহকেইটা আছে দেখা নাপাওঁ তো নাই লাজ কৰিব লগা কথা নাথাকে কিন্তু ষ্টেজ মানে কোনোবা এটা মানুহ এটা মোৰ নিজৰ নামটো লৈ পেলাই মই কৌশিক ভাৰদ্বাজ বুলি কথা কোৱাটো মোৰ মানে বহুত ডাঙৰ টাস্ক নাটক কিমান কৰিলা এতিয়ালৈ নাটক সৰুৰ পৰাই যিহেতু কৰিছোঁ চাগে 20খনমান বেলেগ বেলেগ জেগাতো গৈছে মানে আমি প্ৰবেবলি এখন নাটক আমাৰ আমি সৰু হৈ থাকোঁতে গ্ৰুপত অন্তৰীণ শৈশৱ বুলি এখন নাটক কৰিছিলোঁ য'ত বুঢ়ী আই সাধুৰ 9টামান বুঢ়ী আই সাধু মিক্স হৈ পেলাই আছিল তো সেইখনেই চাগে আমি 13বাৰমান কৰিছোঁ বেলেগ বেলেগ জেগাত কাৰণ সেইখনে জিকিছিলোঁ বহুতবাৰ মই বেষ্ট এক্টাৰ বেষ্ট এক্ট্ৰেছ একো পোৱা নাই কিন্তু মই সেই টীমটোত আছিলোঁ মানে যোন সেয়াই তাৰ পৰাই তোমাৰ মানে আৰম্ভ হৈছে আৰু সেইটোৱে মটিভেশ্যন সেইটোৱে মেইন চেল্ফ মানে কেমেৰাৰ মটিভেশ্যনটো মই খালি হেৰিৰ পৰা পালোঁ আমাৰ শ্বৰ্ট ফিল্ম কৰিছিলোঁ আমাৰ এই আগতে আলচাৰিংগা বুলি এটা ফেষ্ট হয় হেৰিত IITত তাতে সিহঁতৰ ইণ্ডিয়া ফিল্ম প্ৰজেক্টৰ 24 আৱাৰ ফিল্ম প্ৰজেক্ট কম্পিটিশ্যন আছিলে 24 আৱাৰ্ছত 2 মিনিটছৰ শ্বৰ্ট ফিল্ম বনাই দিব লাগে তো তাতে আমি ছেকেণ্ড পাইছিলোঁ চ' এঘণ্টাৰ মানে এটা দিনৰ ভিতৰতে এডিট কৰি মিউজিক লগাই হেৰি কৰিবৰ কাৰণে মানে তাহাঁতক ছাবমিট কৰিব লাগে তো সেইটোত পালোঁ আৰু চাইমাল্টেনিয়াছলি সেইটো টাইমতে আৰু এখন শ্বৰ্ট ফিল্ম কৰিছিলোঁ তাতো আমি গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল হৈছিলে সেইবাৰে লাষ্ট হ'ল গুৱাহাটী ইণ্টাৰনেশ্যনেল ফেষ্টিভেলটো তাৰপিছৰ পৰা হোৱা নাই
তো তাতে আমি জুৰি স্পেচিয়েল মেনশ্যন পাইছিলোঁ। চ' সেইবোৰে অকণমান বুষ্ট কৰিলে, কনফিডেঞ্চ দিলে। তাৰ মানে কেতিয়াবা তুমি ভাবা মোক তোমাক অডিয়েঞ্চে ভাল পাব ষ্টাৰ্ট কৰিছে, বা তুমি অলপ জেনেৰেল পিপলৰ পৰা অলপ সেইটো অডিয়েঞ্চৰ ভাল পোৱাটো ডাইৰেক্ট পোৱাৰ পিছতহে মই গম পাওঁ, কিন্তু যে অডিয়েঞ্চে এইটো একচেপ্ট কৰে। নহ'লে মই মোৰ হাইট হৈছে 5'6". মই তাৰ আগতে ইয়াৰ মুচ নাই, তোমাৰ মুচ নাই, মানে বয়ফ্ৰেণ্ডৰ কেৰেক্টাৰটো নাযাব, তোমাৰ হাইটটো কম, আমাৰ কাৰোবাৰ ভায়েক হ'বা। চ' সেইখিনি থাকিব। তো তুমি সেইখিনি বস্তু তুমি প্ৰুভ কৰিব লাগিল। তো আমি আগতে গেম খেলোঁ যে সৰু তো গেমত যেতিয়া আমি হাৰোঁ, তো গেমটো আমি আকৌ ৰিষ্টাৰ্ট কৰি বস্তুটো বেলেগ টাইপত কৰোঁ ন। তো মই এই বস্তুটো মই সেই গেম টাইপে ট্ৰিট কৰিলোঁ, মানে যদি মোৰ এইটো বস্তু একচেপ্ট হোৱা নাই, মই ইহঁতক বেলেগ এটা পাৰফৰ্মেঞ্চ দেখাব লাগিব। চ' সেয়াই চলি আছে, সেয়াই কৰি আছোঁ। কেতিয়াবা বেয়া লাগেনে মানে তুমি বিচৰাটো যদি নোপোৱা? বিচৰাটো দেখোন মানুহে কাটচিতে পায়, নহ'লেনো কি। কেনেকৈ টেকেল কৰা সেইটো বস্তু? চব মানুহে চবেই নোৱাৰে সেইটো বস্তু। টেকেল নহয়, আমি তুমি যিটো ক'লা এতিয়া মানে যে কেতিয়াবা ভায়েকৰ ৰোলটো দি দিয়ে বা কিবা, সেই বস্তুটোত কিছুমান হাৰ্ট হৈ যায়, বাট কিছুমান তুমিতো এইটো ষ্ট্ৰাগল কৰি তুমি নিজৰ এটা পাই গ'লা না আইডিয়া। হাৰ্ট হ'ব লগা যোনটো টাইমত সেইখিনি কমেণ্টছ আহিছে, সেইটো টাইমত সেইখিনি কমেণ্ট যদি মই নাপালোহেঁতেন, তেতিয়া বা তোমালোকেও মোক এটা ইণ্টাৰভিউ ল'বলৈ নাহিলাহেঁতেন, বা মোৰ নাম এটা নহ'লেহেঁতেন, মানে গম পাইছা। সেইখিনি বস্তু মই ভাবিছোঁ হেল্প কৰে তোমাক। কিবা এটা বেয়া শুনি তুমি যদি সেই বেয়াটোৰ ভিতৰত সোমাই থাকা, তেতিয়া তোমাৰ প্ৰব্লেম হ'ব। তো তাতকৈ সেই বেয়াটো আমি ইউজ কৰোঁ ন, ইউজ কৰিম। পজিটিভ আৰু নেগেটিভ দুটা ইম্পেক্ট আছে মানে লাইফ। নেগেটিভ ইম্পেক্টটো অফক'ৰ্ছ গোটেই পৃথিৱীত এনেই থাকে। নেগেটিভটো চবতকৈ ইজি হয় শ্বেয়াৰ কৰিব, দিবলৈ। তো সেইটো কাৰণে সেইটোতো থাকেই। হেটছ কমেণ্ট আহেনে কেতিয়াবা? হেট কমেণ্ট মই আজিলৈকে পোৱা নাই, একদমেই পোৱা নাই। নাই এটাও পোৱা নাই। ঠিকে, আৰম্ভ হৈছে। আৰু মানে এনেকুৱা ফ্ৰেণ্ড কোনোবা পাইছা যাক তোমাৰ ভাল লাগিছে, বা তোমাৰ এনেকুৱা এক্সপিৰিয়েঞ্চ তোমাৰ শ্বেয়াৰ কৰিব বিচাৰা যদি? নতুন তোমাৰ ফ্ৰেণ্ড কোনোবা যাৰ লগত কথা পাতি তোমাৰ ভাল লাগিলে, বা যোনৰ লগত তেনেকুৱা কিবা? ফেন কথা পাতি ভাল লাগিলে মানে তেনেকৈ ফেন বুলি মই ৰিপ্লাই চবকে কৰোঁ হা, নৰ্মেল মানে যদি বিজাৰ মেছেজ নাথাকে, মানে তুমি ফ'ল' বেক কৰি দিয়া, এইবোৰ মেছেজ যদি নাথাকে, তো নৰ্মেল মেছেজ থাকিলে মই প্ৰায় ৰিপ্লাই কৰোঁ যিমান পাৰোঁ। তো ভাল লগা বেয়া লগা বুলি একো নাই, জাষ্ট ভাল পাই থাকিলে হ'ল মানুহখিনিয়ে। মই সেইটোৱে কওঁ যে কাম চাই থাকিবা, ভাল পাই থাকিবা। ছ'চিয়েল মিডিয়াত তুমি এতিয়া এক্টিভে আছা, আৰু এতিয়া নতুন জেনেৰেশ্যন ছোৱালীবিলাকৰো ক্ৰাছ চাগে তুমি ভাবিছোঁ, কাৰণ মোক তোমাক ল'বলৈ কাৰণে মোক কিছুমান ছোৱালীয়ে ৰেফাৰ কৰিছে, সেইটো কাৰণে মই তোমাৰ ওচৰলৈ আহিছোঁ। চ' সেইটো বস্তু তুমি কেনেকৈ ল'বা, মানে ছোৱালী এইবোৰ দূৰৰ পৰা দেখা বস্তু চব ধুনীয়াই লাগে। তেওঁলোকে মোক দূৰৰ পৰা দেখা পায়, মোক বেলেগকৈ চিনি পায়, মোক ভাল নাপায়, মোক কেৰেক্টাৰকেইটাক ভাল পায়। মোৰ যিখিনি চুপা চুপিত থকা মৰম লগা ল'ৰাটো, বা তুমি মোৰ অনুৰাগ বুলি আছিলে, সেইখনতো বহুত মানুহে, তো মানুহবিলাকে সেই কেৰেক্টাৰটো ভাল পায়, সেই কেৰেক্টাৰটোৰ ইন'চেঞ্চটো ভাল পায়, তো সেই মানুহটোক ভাল পায়। সেই কেৰেক্টাৰটো, আৰু আজিতো তুমি ৰিয়েল পাৰ্চনটো আছা, তো বহুতে জানিব বিচাৰিব তুমি কেনেকুৱা ৰিয়েল লাইফত। ৰিয়েল লাইফতো মই কেনেকুৱা বুলি কৈ দিলে এতিয়া বহুত এইটো জেনেৰেল হৈ গ'ল, বহুত জেনেৰেলাইজড হৈ গ'ল। এনেকুৱাই, মই অকণমান কামৰ কথা মাথা মাৰি থকা মানুহ এটা, অকল নিজক লৈ পেলাই ইনডালজ থকা। এক্সপেক্টেশ্যন আছেনে? এক্সপেক্টেশ্যন এবাউট লাইফ, বা এবাউট কেৰিয়াৰ, বা পাৰ্টনাৰ? লাইফ পাৰ্টনাৰৰ কথাই কোৱাচোন তোমাৰ। লাইফ পাৰ্টনাৰ কিবা এক্সপেক্টেশ্যন বোলে? নাই, এক্সপেক্টেশ্যন থাকিলে তুমি নহ'বগৈ, এক্সপেক্টেশ্যন থাকিলে বেয়া হয়। তো সেইকাৰণে একো এক্সপেক্টেশ্যন নাই। মানে যেনেকুৱা হ'লেও চলি যাব নেকি? যেনেকুৱা হ'লেও চলি যাব বুলি কথা নাই। যেনেকুৱা হ'লেও নহয়, কিন্তু সেই আৰু মিউচুৱেল ৰেচপেক্ট থকা মানুহ হ'ব লাগে। নিজৰ এটা, মানে মই যিহেতু নিজৰ কাম কৰি ভাল পাওঁ, তো নিজৰ কাম ভাল পোৱা মানুহে হ'লে ভাল লাগে আৰু, কাৰণ চবে বুজি পাব এটলিষ্ট। আৰু আমাৰ কামবোৰ ডিফাৰেণ্ট হয়। এতিয়া আমাৰ 11-12 বজাত আহোঁ ঘৰ, তো মোৰ শ্বুটিং থাকে তেনেকুৱা, বা শ্বুটিং মোৰ 10টাতো শেষ হ'ব পাৰে, এক্সট্ৰা এঘণ্টা এটা সময় মই লৈ আহোঁ, কাৰোবাৰ লগত লগ কৰি আহোঁ, আমাৰ লগৰবিলাকৰ লগত। তো সেইটো লাইফষ্টাইলটো অকণমান কমপ্লিকেটেড আৰু আমাৰ, তো সেইটোৱে আৰু, বাকী একো নাই। বাকী তোমাৰ এক্টিং লাইনত যাওঁতে তোমাৰ কেতিয়াবা এনেকুৱা হৈছে নেকি ষ্ট্ৰাগল কৰিবলগীয়া হৈছে, বা কাৰোবাৰ পৰা ছাপৰ্ট নাই পোৱা? এক্টিং লাইনৰ কথাই কৈছোঁ। ষ্ট্ৰাগলটো এতিয়াও চলি আছে। এতিয়াও মই ফোন কৰি দাদা পইচাটো পে'মেণ্টটো কৰি দিয়ক, সেইবোৰ এতিয়াও কৰি থাকিব লাগে। তো ষ্ট্ৰাগল কমপ্লিট হোৱা নাই, এতিয়া ৰেকগনিশ্যন বেছি পাইছোঁ, কাম বাঢ়িছে। তো আৰম্ভণিত আগতে তুমি কাম পাবলৈ ষ্ট্ৰাগল কৰিব লগা হৈছিলে, এতিয়া কাম পোৱাতকৈ বেছি এতিয়া মানে তুমি বস্তুবোৰ মিলাওঁতে ষ্ট্ৰাগল হয়। তুমি এতিয়া ছাপ'জ মোৰ সূৰুযমুখী চিৰিয়েলখন চলি আছে, অলম'ষ্ট 500 এপিছ'ড হ'বগৈ। তো সেইখনৰ লগতে মই কুৰুক্ষেত্ৰৰ কথাখনো কৰিব লগা হৈছে, আৰু চুপা চুপিখনৰো কৰিব লগা হয়। তো চুপা চুপিখনো আমাৰ প্ৰথম 30 দিন শ্বুট হৈ, তাৰপিছত আকৌ 12 দিন শ্বুট হৈছে মাজত। তো সেইখিনি বস্তুত দুটা প্ৰডাকশ্যন, বা আমাৰ চিনেমা প্ৰডাকশ্যন, চিৰিয়েলৰ প্ৰডাকশ্যনবিলাকৰ মাজত
ক্লেছ হোৱাৰ চান্স থাকে, মোক বেয়া পোৱা চান্স থাকে প্ৰডাকশ্যন হাউচ এটা, কোনোবা এটাইতো বেয়া পাই যাব পাৰে। চ' সেইখিনি বস্তু মিলোৱাটো বহুত ডাঙৰ ষ্ট্ৰাগল, মানে মিঠা মিঠা কথা ক'ব লাগে, বেয়া হ'ব নোৱাৰি কাৰো লগত, তো সেইটোৱে। কৌশিক ভাৰদ্বাজে ৰিলচ বনাই নে? ৰিলচটো উপায় নাপায়, মই আজিকালি ভিডিঅ' কিছুমান মানে কাটি কাটি আপলোড কৰোঁ, চ' ডেট মানে ৰিচটো বাঢ়ক। কাৰণ মই ইনষ্টাগ্ৰাম বুজি পোৱা চাগে মই 24ত বুজি পাইছোঁ, 2024ত বুজি পাইছোঁ। কাৰণ চুপা চুপি ৰিলিজ হোৱাৰ আগলৈকে মোৰ 900টামান ফলোৱাৰ আছিলে। তো চুপা চুপি পিছত যিটো বাঢ়িছে বাঢ়ি গৈ আছে, এতিয়া চিনেমা এইখিনিৰ লগতে চিনেমা যিমান দিন থাকে, তো এটা অথেণ্টিক বেছ ইনষ্টাগ্ৰামত অলৰেডি বনি থাকে। কিন্তু তাতকৈও যদি তোমাক বেছিকৈ লগা হয়, বা তুমি কেতিয়াবা বেলেগ এডছৰ কাৰণে তোমাৰ এতিয়াও মানে এডছবিলাক চাই থাকে, তোমাৰ এজ গ্ৰুপ কিমানে ফ'ল' কৰি আছে, তো সেইটো কাৰণে মই ৰিল চিলবোৰ বনাই থাকোঁ। কাৰণ মোৰ যিটো এজ গ্ৰুপ ফ'ল'ৱাৰ্ছ এজ গ্ৰুপ হয়, বা 18 to 24 বেছি, তো এডছ মোৰ কম আহে, মানে এডছ মোলৈ কম, 24ৰ পৰা পিছৰখিনি যেতিয়া বেছি থাকে, তো তেতিয়াহে এডছ মানে লেজিট ভাল ভাল এডবিলাকে এপ্ৰ'চ কৰে। চ' ফৰ ডেট মই ৰিল কিছুমান এডিট কৰি বা শ্বুটিঙৰে কিবা কিবি এডিট কৰি দি থাকোঁ, বাট নিজে নানাচোঁ। নাচিব জানা নাই? নাচিব জানো, আণ্ডাৰ কোৰিঅ'গ্ৰাফী, কিন্তু মই মানে মোৰ এনি টাইম প্ৰেক্টিছত নাথাকে ডান্সটো, বা কিছুমানে মানে মিউজিক শুনিলেই বা গাটো লৰা বা সেইবোৰ বস্তু মোৰ পটককৈ নাই। কিন্তু সেই জানো আৰু ৰিদম চিদম জানো। তোমাৰ মতে মানে এক্টিংটো নে ডান্সটো, বা কি বস্তুত তুমি বেছি ফ'কাছ কৰিম বুলি ভাবা লুকছটোত এজ এ এক্টৰ? চবেই লাগে মানে? লাগে চবেই, সেইটোৱে মানে এতিয়া বেচিকেলি তুমি কোনটো? ডিপেণ্ড কৰে। এতিয়া ছাপ'জ কোনোবাখিনি জেগাত মই এক্টিং কৰি মানে ঠিক আছে, এক্টিংটো পাৰফেক্ট কৰিছোঁ, কিন্তু যদি মোৰ বডিটোৱে মই এটা ডান্সাৰ যদি হয়, বা বডিটোৱে মোৰ ডান্সটো দিয়া নাই, তো সেইটো বস্তু বেয়া দেখিব। তুমি ৰাজকুমাৰ ৰাওৰ কথা ক'লা যে তেখেতটো ইমান লুকছৰ ক্ষেত্ৰত ঠিক নহয়, বাট এক্টিং ইমান ভাল কৰে যে চবৰে ভাল পায়, তো সেইটো কাৰণে মই সুধিলোঁ তোমাৰ কাৰণে সেইটো নাই, দেখিবলৈও ভালে বাৰু। তেওঁ মানে সেই চবেই আল্টিমেটলি ডান্সটো তাহাঁতি কৰিছেই, গোটেইকেইটা যিমানখিনি আৰ্টিষ্ট আছে চবেই আল্টিমেটলি ডান্সটো লাগেই। চ' এক্টিঙৰ লগে লগে গোটেইখিনি একচুৱেলি স্ক্ৰিপ্টখনক যি লাগে, একচুৱেলি যোনটো ষ্টৰীৰ কাৰণে কাম কৰি থাকোঁ, সেই ষ্টৰীটোক যি লাগে সেইটোক দিব পৰা যি পাৰি সেইখিনি দিব পাৰিলে হ'ল। এতিয়া নতুন জেনেৰেশ্যনৰ এনেকুৱা কিছুমান ল'ৰা ছোৱালী দেখা গৈছে যিবিলাকে এক্টিং লাইনটো চুজ কৰিছে, আৰু তাহাঁতি ছাকচেছ হোৱা নাই আৰু হ'বও পাৰে, তাৰমানে তাহাঁতৰ কেৰিয়াৰটো ডাউটত আছে। তো তেনেকুৱা তেওঁলোকে মানসিকভাৱে কেতিয়াবা ভাগিও পৰে, কাৰণ এক্টিং লাইনত ফিনেন্সিয়েলি বহুত পটককৈ ষ্ট্ৰং হ'ব নোৱাৰি, মই যিমানটো জনাত, হয় ন? তো সেই বস্তুটোত তেওঁলোকে ভাবে যে মই কেৰিয়াৰটোৰ থ্ৰুৱেদি গ্ৰ' কৰিব পাৰিম নোৱাৰিম। তো সেই তেনেকুৱা ল'ৰা ছোৱালীবিলাকক, বা আমাৰ যিবোৰ আপকামিং জেনেৰেশ্যনৰ এক্টাৰ্ছ এক্ট্ৰেছ আছে যিবোৰ, তেওঁলোকক তুমি কিবা বাৰ্তা দিব বিচাৰিবা আমাৰ অনুষ্ঠানটোৰ জৰিয়তে, যাতে তেওঁলোকে মানসিকভাৱে সবল হৈ পৰে যে এই কেৰিয়াৰটোত মোৰ ফিউচাৰ আছে? বাৰ্তা, এতিয়া ময়ো এটা ফিউচাৰ মই প্ৰমিছ কৰি দিব নোৱাৰোঁ যে তোমালোকে এইটো কৰিলেই তোমালোকে ইমান ভাল ইনকাম আহিব। কাৰণ আমাৰ চবৰে যিখিনি মানুহে অলৰেডি এষ্টাব্লিছ হৈছে বুলি আমি ভাবোঁ, চিনেমা লাইনৰ মানুহ, তেওঁলোকেও এষ্টাব্লিছ অকল চিনেমা কৰি হোৱা নাই, বেলেগ কাম কৰি হৈছে, আৰু তেওঁলোকৰ এটা এক্সট্ৰা বিজনেছ থাকিব পাৰে কিবা কিবি কৰি। তো মানুহৰ সেই ষ্ট্ৰাগলটো চবৰে চলি আছে। আৰু যিহেতু আমাৰ ইণ্ডাষ্ট্ৰিটো সৰু, মানুহ কম, কম্পিটিশ্যন বেছি হৈ যায়, তো সেইটো টাইমত তুমি এতিয়া মানে যিহেতু অপশ্যনে নাই, তো আমি নিজক পলিচ কৰি সেই মানুহখিনিৰ আগতে আমি ভালকৈ ইম্প্ৰেশ্যনটো পেলাই এবাৰতে, চিন যেনেকুৱা ডাঙৰ হওক বা কেৰেক্টাৰ যিমান ডাঙৰ হওক মতলব নাই, কামটো এবাৰ কৰি আহি শুই থাকিব পাৰিলে তুমি সেই কামটো ভালকৈ কৰি দিয়া, তোমাৰ দুটা মানুহে হ'লেও কথা পাতিব যে ইচোন ভাল কৰিছে বুলি। তোমাৰ এজন লাইটমেনে যদি কয় যে ভাল হৈছে বুলি, ডেট মিনছ ভাল হৈছে, আৰু সেই লাইটমেনজনে তোমাক তাত দেখিয়ে ভাল হৈছে বুলি ক'ব, আৰু 10টা মানুহে যেতিয়া এখন ৰিলিজ হ'ব তেতিয়া তোমাক ভাল হৈছে বুলি ক'বই। তো অকণমান ডিছহাৰ্টেন হ'বলগীয়া একো নাই, কাৰণ ডিছহাৰ্টেন হোৱা যাবই অফক'ৰ্ছ, কাৰণ বহুত কম্পিটিশ্যন, বহুত মানুহে, আৰু চবেই যিয়ে এইটো লাইনত আছে মই ভাবোঁ যে ভাল পাই আছে বুলি, কাৰণ যিহেতু চবেই জানে যে ফাইনেন্সিয়েলি বহুত একো হেৰি নাই, ছিকিউৰিটিটো পটককৈ পোৱা নাযায় এতিয়া, যিহেতু ইণ্ডাষ্ট্ৰি ফৰ্ম হোৱা নাই। তো আমি আমাৰ হাতত যিটো আছে সেইটো আমি ঠিককৈ ৰাখিলেই হ'ল। আমাৰ হাতত আছে নিজৰ আৰ্টটো, আমাৰ হাতত আছে নিজৰ কষ্টখিনি। তো সেই কষ্টখিনি য'তে ত'তে কষ্ট নকৰি এটলিষ্ট, আৰু আৰু মানে বেছি ৱৰ্ক হাৰ্ড কৰাকৈ ৱৰ্ক স্মাৰ্ট কৰিব পাৰিলে ভাল হয়। কাৰণ এতিয়া মই 3টামান প্ৰডাকশ্যন যদি অডিশ্যন দিওঁ, তাৰে আমি নিজেই চেঞ্জ কৰিব লাগিব যে কোনটো প্ৰডাকশ্যনত আমি অডিশ্যন দি পেলাই আমি এজ এন এক্টাৰ আমি গ্ৰ' হ'ব পাৰিম, কোনটো প্ৰডাকশ্যনৰ কোনকেইজন মানুহৰ লগত কাম কৰি মই শিকিব পাৰিম। তো সেইটো চুজিংটোহে আমাৰ মানে মেইন বস্তু হৈ যায়।
নহ'লে তুমি হাজাৰখন কাম কৰি থাকিলেও মানুহৰ চকুত নপৰেগৈ কেতিয়াও, কাৰণ আমিও গম পাব লাগিব কোনটোৱে প্ৰডাকশ্যনে অভাৰঅল কোৱালিটিটো কেনেকৈ ভালকৈ ওলায়। এতিয়া মই চুপাচুপিখন কৰিলোঁ কাৰণ মই জানো প্ৰণৱ ভৰালীৰ কোৱালিটি কেনেকুৱা, ৰাইটিং কোৱালিটি কেনেকুৱা, মই জানো সেই কেমেৰা টিম ডিপাৰ্টমেণ্টত যিখিনি মানুহ আছে সেইখিনি কেনেকুৱা, এটলাছৰ প্ৰডাকশ্যন কোৱালিটি কেনেকুৱা। তো সেইখিনি ফালৰ পৰা মই বহুত ছিকিউৰ্ড আছিলোঁ। তো মই জাষ্ট মোৰ তাতে কাম কি হ'ল, মই জাষ্ট পাৰফৰ্ম কৰিব লাগে। মোৰ কেমেৰা আছে। আগতে কি হয়, মই যেতিয়া প্ৰথম ছেম বাহাদুৰখন কৰিছিলোঁ হেৰি কলকাতাত শ্বুট আছিলে, তো তেতিয়া মই ঘৰত আহি এটা বস্তু লৈ হেপী আছিলোঁ যে মোৰ মুখৰ আগলৈ ডাঙৰ কেমেৰা আহিছে, ক্ল'জ শ্বট লাগিছে, মানে ডেট মিনছ কেমেৰা হেৰিত লাগিব, মানে চিনেমা হলত মই ক্ল'জ শ্বট এটা পাই গ'লোঁ। তো চুপাচুপিখন কৰাৰ টাইমত যেতিয়া আমাৰ নামতেই গোটেই ছিৰিজখন গৈছে, তো তেতিয়া মানে সেই এইটো কি বুলি কয়, সেই মানে যোনটো ষ্ট্ৰাগল আমি কৰি আছিলোঁ যে ভাল প্ৰডাকশ্যন এটাৰ লগত কাম কৰা বা ভাল জেগা বিচৰা বা কিয় হোৱা নাই বা কিমান দিন তাৰ আগলৈকেতো মই 100 এপিছ'ড বহুত কৰিলোঁ, জোনাকত কৰিলোঁ, ৰঙত কৰিলোঁ, তো হোৱা নাছিলে। তো সেই বস্তুখিনিত মই ডিছহাৰ্টেন যদি হৈ গ'লোঁ হয়, মই চাগে চুপাচুপিখনো নকৰিলোঁহেঁতেন। কিন্তু সেই ডিছহাৰ্টেন হোৱা নাই কাৰণে এটলিষ্ট মানুহখিনিয়ে একচেপ্ট কৰিলে যে এই এক্টাৰটোৰ ওপৰত এইটো জাপি দিব পাৰি, এই কেৰেক্টাৰটোৰ ৰেচপনচিবিলিটিটো লৈ যাব পাৰিব। তো সেই একচুৱেলি কষ্ট কৰি থাকিব লাগে নিজৰ আৰ্টটো লৈ পেলাই, নিজৰ লয়েল থাকিব লাগে নিজৰ আৰ্টটো লৈ পেলাই। বাকী চাপ'জ যেতিয়া মই এক্টিংটো কৰি থকা টাইমত বেছিকৈ পইচা অহা বেলেগ এটা কাম যদি পাই যাওঁ, মোৰ যদি এনাৰ্জিটো তাত দি দিওঁ, মোৰ এনাৰ্জি অলৰেডি ভাগ হৈ গ'ল। তো মোক ইউনিভাৰ্ছে গম নাপাব যে মোক কোনফালৰ পৰা দিব লাগে। তো মই আকৌ সেইটো জেগাটো মোৰ অকণমান বেছি ষ্ট্ৰাগল গ'ল, ইয়াতো ষ্ট্ৰাগল অলৰেডি কৰিছোঁ, তো মই অলৰেডি আকৌ নিগেটিভ হৈ থাকিম। ডাইভাৰ্ট হৈ যাব নালাগে, তাৰমানে যিকোনো কাম নিষ্ঠাৰ সততাৰে কৰাৰ কথা কৈ আছা তুমি। ধুনীয়া কথা কৈছা। আৰু চাগে কাষ্টিঙৰ ইণ্ডাষ্ট্ৰী, অসম ইণ্ডাষ্ট্ৰীত প্ৰব্লেম হয় ছোৱালীৰ ক্ষেত্ৰতে হওক বা আমি শুনি আহিছোঁ যিটো যে ছোৱালীৰ ক্ষেত্ৰত বুলি অকল কথা নাই, ল'ৰাৰ ক্ষেত্ৰতো আছে। তো কাষ্টিং কাউচ বুলি একো নাই, যিহেতু ইণ্ডাষ্ট্ৰী ফৰ্ম হোৱা নাই। কিন্তু কিছুমান মানুহ আছে যিখিনি মানুহে তোমালোকৰ এইটো অকল ইণ্ডাষ্ট্ৰীটো, যিহেতু আমি পাব্লিকৰ কাৰণে কাম কৰি থাকোঁ, তো পাব্লিকে আমাৰ কথা পাতি ভাল পায়, তো সেইটো কাৰণে বদনামটো বেছি ইণ্ডাষ্ট্ৰীৰ হয়। সেইটো কৰ্পৰেট লাইফতো আছে, যিমান অফিচ হওক, যিমান তোমাৰ বেংক হওক, কলেজ হওক, স্কুল হওক, চবতে খেলি মেলি আছে। তো সেই বস্তুখিনি লৈ পেলাই এতিয়া তুমি গোটেই ইণ্ডাষ্ট্ৰীটো বেয়া বুলি কৈ দিব নোৱাৰা। তুমি মই যিখিনি এতিয়া যিকেইজনী ছোৱালীয়ে লিড কৰি আছে, যিকেইখন চিনেমাত ইয়াশশ্ৰী হওক, বৈভৱী হওক, আৰু জুনু নাথতো আছিলে, জুনু বাহঁতো আছিলে। তো তাহাঁতি কেতিয়াও মানে বেলেগকৈ তাহাঁতি নিজৰ থ্ৰু টেলেণ্টেই গৈছে, থ্ৰু আৰ্টেই গৈছে তাহাঁতক, কাৰণ যিহেতু চিনি পাওঁ। তো বেয়া চবৰে আছে, কিন্তু বেয়াৰ বদনাম গোৱাতকৈ আমি কামটো কৰি আহি এতিয়া কিবা এটা হোৱাৰ পিছত তুমি বস্তুটোৰ কথা বেয়া বুলি কোৱা, তেতিয়া এটলিষ্ট একচেপ্টেবল হয়। তুমি যদি মানে সেই আৰু আঙুৰ টেঙা বুলি কৈ দিয়া নিচিনা হয় কথাটো। মানে তুমি যদি বস্তুটো নাপালাগে, একো নকৰিলা, তুমি ইণ্ডাষ্ট্ৰী বদনাম গাইছা কিয়? সেইটোৱে ধুনীয়া কথা কৈছা। তেতিয়া আমাৰ এই কথাখিনি গম পালে নতুন ল'ৰা ছোৱালী হওক, তেওঁলোকে সাহস কৰিব আহিবলৈ, বাহিৰৰ কিছুমান নেগেটিভ যিবোৰ কথা সেইবিলাকে ইম্পেক্ট নকৰে। ছেকেণ্ড থিং, তুমি পৰিৱেশৰ ওপৰত কি ভাবা? আমাৰ যিটো এনভাইৰনমেণ্ট, জুবিন দাও বহুত পৰিৱেশৰ কথা কৈছিলে যে গছ পুলি ৰুব লাগে। আমাৰ নেচাৰটো তুমি ভাবানে নেচাৰে কিমান মেটাৰ কৰে? নেচাৰ অফক'ৰ্ছ মেটাৰ কৰে। আমি আৰু নৰ্থ ইষ্টত থাকিতো উই আৰ ন'ন ফৰ আৱাৰ নেচাৰ। আৰু তো জুবিন দাই কোৱা বুলিয়ে নহয়, এতিয়া মানে আমি ট্ৰিজ আৰ ইম্পৰ্টেণ্ট, প্লেণ্টছ আৰ ইম্পৰ্টেণ্ট। তো সেইটো কাৰণে এতিয়া মোৰ মায়ে নিজে, তুমি আহোঁতে দেখিছা, গোটেই এখন নাৰ্চাৰী বহাই থৈছে। তো মাহঁতকে দেখা পাওঁ। মই কিবা প্লেণ্টছৰ লগত বেছি লাগি থাকিব নোৱাৰোঁ কাৰণে মই নিজে ইমান ৰুব পৰা নাই। হ'লেও মই সেইটো নকৰিও মই কেকটাছ এটা আনিছিলোঁ ঘৰত, মানে গম পাইছা, পানী কমকৈ দিব লগা হ'ব পাৰে বুলি। কিন্তু তাৰ যিটো মানে চাইণ্টিফিক যিটো ইম্পৰ্টেঞ্চ, সেইটো চবেই জানেই। তো সেই চাইণ্টিফিক ইম্পৰ্টেঞ্চটোৰ কাৰণেই আমি এটলিষ্ট সেইখিনি বস্তুক নুই কৰিব নালাগে, বা সেইখিনি বস্তুক ইমান সৰু বস্তু বুলি ভাবিব নালাগে। মানে যিমান আজিকালি দিনত যিমান মানে গছ কটাবোৰ যিমান বেছি কমন হৈ গৈছে, বা ইমান ইজিলি কাটি দিব পাৰে ৰাস্তা বনাবৰ কাৰণে, তো সেইখিনি বস্তু এটলিষ্ট অকণমান ভালকৈ চাই চিতি কাম কৰা ভাল। আৰু সমাজৰ কাৰণে কিবা যদি কৰিবলগীয়া হয়, তুমি কেনেকুৱা ধৰণৰ কাম কৰিবা? সমাজৰ কাৰণে মই ডিৰেক্টলি এতিয়া সমাজৰ কাৰণে কৰিবলগীয়া মই কি আছে মই একো নাজানো। তো কিন্তু মানে মই যিহেতু মানুহৰ ফিলিংছ বা মানুহৰ এই নিগেটিভ বস্তু লৈ পেলাই মই কেতিয়াবা কৈ থাকোঁ, তো সেইটো বস্তুৱে মই পৰ্ট্ৰে কৰিব বিচাৰোঁ, বা আৰ্টটোত মই নিজৰ সেইটো পৰ্ট্ৰে কৰিব বিচাৰোঁ যে এই মানে মোৰ থ্ৰু কেৰিয়াৰ গ্ৰাফটোত মই এটা পাৰ্চিভাৰেঞ্চ যিটো বস্তু হয়, সেইটো মই মানুহক
শ্ব'কেছ কৰিব বিচাৰি আছোঁ যদি মানে মানে আশা কৰোঁ আৰু সেইটো কৰিব পাৰোঁ মানুহক মানে জাষ্ট এটা বস্তুত ইণ্ডালজ হৈ থাকিবলৈ মই মানে মেইন ছ'চাইটিক মই সেইটো বুজাব চেষ্টা কৰি আছোঁ আৰু উইথ লাভ আৰু মানুহৰ বহুত মাৰপিট হৈছে পৃথিৱীত বহুত তেজ ওলাইছে নালাগে আৰু মানুহৰ মানে ইমান বেছি হেট্ৰেড সেয়াই যিহেতু তুমি এক্টিঙো কৰি আছা আৰু তোমাৰ ষ্টাডিও লয়াৰ হয় তুমি এজ মানে ষ্টাডি হিচাপে তো তোমাৰ সেইটো বস্তু তুমি কি ভাবিছা ফিউচাৰ কিবা আছে তাৰ লগত ৰিলেটেড তো অকণমান লজিকেল হৈ পেলাই কিছুমান বস্তু ৰাখি থ'ব লাগে এতিয়া মোৰ ডিগ্ৰী লাইচেঞ্চটো আছে তো অফক'ৰ্ছ মানুহ হিচাপে মোৰ মৰিব মন নাই বা মোৰ হেৰি কৰিব মন নাই বেমাৰ হ'লে ফেচবুকত বেংক ডিটেইলছ দিব মন নাই তো সেইটো কাৰণে সেইখনি বস্তু আছে যদি মই আগতে একচুৱেলি যেতিয়া আৰম্ভ কৰিছোঁ মই নাজানো ন মই কেৰিয়াৰটোত মই কেনেকৈ যাব মানুহে মোক কেনেকৈ ল'ব মই কিমান দিন থাকিব পাৰিম কাৰণ মই মৰণৰ পৰা মই অকল বিষ্ণু ছাৰক দেখিছোঁ বিষ্ণু হাজৰিকা ছাৰ বিষ্ণু খাৰগৰী আছে তো বিষ্ণু ছাৰৰ দেউতাহঁতৰ লগত ভাল তো বিষ্ণু ছাৰে নিজেই চাকৰি কৰাৰ পিছতহে এক্টিং কৰিছে তো মই সেইটোৱে শুনি আহিছোঁ মাহঁতেও আগতে চাকৰি কৰাৰ পিছতে এক্টিং কৰাটো কথা কৈছে তো মই কিন্তু হ'লেও মনে মনে লুকাই লুকাই প্ৰথমতে কৰিলোঁ যেতিয়া তো এতিয়া মানে মোৰ যিহেতু লাইচেঞ্চখন আছে চাওঁ আৰু কেইবছৰমান দিওঁ নিজক আৰ্টটোৰ লগত কেইবছৰমান দিওঁ কাৰণ এতিয়া মই গ্ৰ' হৈছোঁ লগতে অসমীয়া চিনেমাও গ্ৰ' হৈ আছে চাইমালটেনিয়াছলি লাষ্ট 1 year 2 yearsৰ পিছত আহি আছে চিনেমা ভাল ভাল চিনেমা আহি আছে নেক্সট ইয়েৰো ভাল ভাল চিনেমা আহিব বহুত ফেব্ৰুৱাৰীটো আছে অগ্নিবাণ খাকি ধেৰ আছে তো চাওঁ কেনেকুৱা যায় কি প্লেনিং আছে তোমাৰ কিবা আপকামিং মুভি চুপাচুপিখন আহি আছে বুলি কৈছিলা চুপাচুপি মুভি হৈ আহিব এইবাৰ জুন 5 বুলি এনাউন্স কৰা গৈছে ডেটটো আৰু তোমালোকে প্লে কৰি দিব পাৰা তাতে হেৰিটো তাৰপিছত কুৰুক্ষেত্ৰৰ কথা বুলি এখন কৰিলোঁ আদিত্যম শইকীয়া ডিৰেকশ্যনৰ তো 2খন চিনেমা কৰিলোঁ এতিয়া 5 ফেব্ৰুৱাৰীৰ পৰা মোৰ জোনবাই আছে আমি সৰুতে যে জোনবাই যোনবোৰ VCD চাই ডাঙৰ হৈছিলোঁ তো সেইখন লিড কৰি আছোঁ মই নয়ননীলিম দাহঁতো আছে চাগে কোন আৰু ডিটেইল কোন আছে নাজানো অৰুণ হাজৰিকা ছাৰ আছে মাধুৰিমা বা আছে বৈভৱী আছে তো মই জনাত সেয়াই ভাল কাম কৰি আছা জোনবাই মানে আগৰ পৰা জোনবাই চাই আমি ডাঙৰ হৈছোঁ ভাল লাগে জোনবাই এতিয়া নতুন চাব পাব আৰু এক্টিঙৰ অকণমান কৰি দিয়া আমাক নতুন কিবা ডাইলগ বা তোমাৰ আগৰ পুৰণা নতুন ডাইলগবোৰ সেয়ে মই তোমাক অথনি কৈছিলোঁ মই ডাইলগবোৰ কামটো কৰাৰ পিছত মই চব পাহৰি যাওঁ বস্তুবোৰ কাৰণ মুখটো ৰাখাটো মই মানে টান পাওঁ অকণমান তো মনত থকাৰ ভিতৰত কি আছে ভাইমনদাৰ যতীনদাৰ ডাইলগটো আছে যোনটো বাৰুদত কৈছিলে সেইটো ডাইলগ ময়ো কৈছিলোঁ এনেকৈ কেমেৰাটো ধৰি স্ক্ৰীণখনত তো সেইটো কম এতিয়া কৈ দিয়াচোন কেমেৰা আছে মিষ্টাৰ বেজবৰুৱা মই যি কৰিছোঁ এয়া মোৰ কৰ্তব্য আপোনালোকৰ লগত মোৰতো কোনো ব্যক্তিগত শত্ৰুতা নাই আপুনিতো নিজেই কৈছে আপুনি এইখন চহৰৰ এজন সম্ভ্ৰান্ত মানুহ ল'ৰাক বুজাওক আৰু আপুনিও ভৱিষ্যতে মোৰ এই পোচাকযোৰৰ প্ৰতি অন্তৰত থকা শ্ৰদ্ধাক অপমান কৰাৰ চেষ্টা নকৰিব আপুনি হয়তো পাহৰি গৈছে দেশৰ আইনৰ প্ৰতি থকা মোৰ এই শ্ৰদ্ধাৰ অন্য এক নাম হৈছে বাৰুদ পাহৰি গ'লোঁ লাষ্টৰ লাইনটো তোমাৰ ছাইড ভিউৰ পৰা তোমাৰ একদম যতীন বৰাৰ নিচিনা লাগিছে ডেকা কালৰ যতীন বৰা সেইটো কাৰণে চাগে তোমাক সেইটো দিছে আৰু তুমি পূৰা পাৰফেক্টলি সেইটো মেইনটেইন কৰিলা ভাল লাগিলে তাৰ এক্সপিৰিয়েঞ্চবোৰ কোৱাচোন শ্বুটিঙৰ এক্সপিৰিয়েঞ্চ কিবা সেইখন এটা বহুত ডাঙৰ প্ৰজেক্ট বিৰাট ডাঙৰ প্ৰজেক্ট এখন বহুত দিনৰ পৰা বহুত ৰিচাৰ্চ বহুত মানুহ ইনভলভ হৈ আছে এখন চিনেমা ফাৰ্ষ্ট টাইম তুমি যেতিয়া পাইছা তোমাৰ কেনেকুৱা লাগিছে ফাৰ্ষ্ট মই পাইছোঁ মই সমীৰদাক মই হেৰিত লগ পাইছিলোঁ এবাৰ মানে ইভেণ্ট এটা আছিলে আমাৰ নিৰুপমহঁতৰ শ্লেম বুকৰ কিবা মিউজিক লঞ্চ আছিল নেকি শ্লেম বুক বুলি এখন চিনেমা আহিছিলে NK প্ৰডাকশ্যনত মিউজিক লঞ্চ তাতে গৈছিলোঁ তাতে তলত মোক সমীৰদাই ক'লে তোমাৰ লগত কাম এটা আছে সময়ত গম পাবা তো এনেকৈ কৈ থৈ গৈছিল মই বোলো কি হয় সময়ত গম পাবা দিয়াচোন গোটেই অসমে গম পাব এনেকৈ ক'লে তো মই খুচৰিব লাগিলোঁ আৰু তেতিয়াই মই সেই অন ডেট ডে মই খুচৰি মই তেতিয়াই গম পালোঁ যে ভাইমন্দা বুলি চিনেমাখন হৈ আছে বুলি কিন্তু এতিয়া মই সেই ছেইম প্ৰডাকশ্যনৰ আণ্ডাৰত সিহঁতে প্ৰডাকশ্যনটোৱে মানে এটা শ্ব' পতা কথা আছিলে হেৰি বুলি নামটো মই যাত্ৰা বুলি এটা শ্ব' কৰাৰ কথা আছিলে য'ত পুৰণা ফিল্ম ৱৰ্কাৰ্ছ যোনে পুৰণা চিনেমাবিলাকৰ ভাইমন্দাহঁতৰ লগত একচুৱেলি কাম কৰি আহিছে তো তেওঁলোকৰ ষ্টৰি বা তেওঁলোকৰ লগত কথা পতাৰ এটা শ্ব' কৰাৰ কথা আছিলে তো সেই শ্ব'টোৰ যোনটো থিম ছং তাতে অলপমান 3-4 ছেকেণ্ডৰ কাৰণে তাতে যতীন বৰাৰ হেৰি কৰিছিলোঁ মই মানে ৰেপ্লিকেট কৰিছিলোঁ তাতে বিতুপন কাশ্যপ তেখেতে সেইটো যাত্ৰা গানটোত কাষ্ট কৰিছিলে তো বিতুপন দাৰো এখন চিনেমা আহি আছে এইটো বছৰ নহ'লে নেক্সট ইয়াৰ আহিব চ' চবৰে ভাল চিনেমা যিহেতু আহি আছে সেইটো কাৰণে কৈছোঁ
আৰু যাত্ৰা গানটোৰ পাছত তেতিয়া মানে মোৰ লাগি আছিলে যে যিহেতু ছেইম প্ৰডাকশ্যন হাউচ, তো মই একেই যতীন বৰা কেৰেক্টাৰটো মই আকৌ পাম নে নাপাম, বেলেগ হ'লেও হ'ব কিন্তু সেইটো পাম নে নাপাম তেনেকুৱা নিচিনা লাগি আছিলে। কিন্তু আল্টিমেটলি সেয়াই আৰু ফোন কলটো আহিলে, পালোঁ। আৰু কাম কৰা এক্সপিৰিয়েঞ্চটো চবতকৈ ভাল হ'ল কাৰণ আমাৰ গোটেইখিনি লগৰ, আমি গোটেই বন্দীপ শৰ্মা, আমি চিনেমাখন কৰাৰ আগৰ পৰাই লগৰ গোটেই, বন্দীপ হওক, নিৰুপম হওক, এইফালে য়শস্বী বৈভৱী, ইহঁতক আমি অলমষ্ট লগেই পাই থাকোঁ ডেইলি। তো তেওঁলোকৰ লগত মানে একেলগত কাম কৰি সেইটো ফানকৈ গুচি গ'ল। সেই কষ্টখিনিৰ কথা আমাৰ মে বি টেকনিকেল মানুহখিনিয়ে বেছিকৈ ক'ব পাৰিব। আমি যিহেতু আৰ্টিষ্ট হিচাপেই গৈছোঁ, তো আৰ্টিষ্ট হিচাপে প্ৰডাকশ্যনটোৰ লগত কাম কৰি মানে ওৱান অফ আৰ বেষ্ট এক্সপিৰিয়েঞ্চ। সেইটো মই নহয়, তোমাক যিমানখিনি আৰ্টিষ্ট ইনভলভ হৈ আছে চবেই ক'ব। তো ভেৰি হেপ্পী, ভেৰি থেংকফুল আৰু। বিৰাট ধুনীয়া এখন চিনেমা আমাক মানে দিলে উপহাৰ, আমিও ভাল পালোঁ ভাইমন দাই, আৰু এনেকুৱা আহি থাকিব বুলি আমি আশা কৰিছোঁ। তোমালোকে কাম কৰি যাবা, আমি চাই যাম। আৰু ছেকেণ্ড তুমি ৰৈ ৰৈ বিনাল এখন কৰিছিলা, য'ত জুবিন দা আছিলে, আৰু জুবিন দা ৰিলিজ হোৱাৰ আগতে যিহেতু ঢুকাই গৈছে, সেইটো এটা আমাৰ মমন্টিক মুমেণ্ট। সেইটোৰ বিষয়ে অকণমান কোৱাচোন, তোমাৰ এক্সপিৰিয়েঞ্চ তাৰ। চ' ৰৈ ৰৈ বিনালেখন কিবা এদিন কথাই ৰাহুল আছিলে, ৰাহুলৰ লগত তেতিয়া ৰাহুলে ক'লে, কেজুৱেলি নিজে ক'লে, তোমাৰ কাৰণে কাষ্ট নাই বুজিছানে, ইয়াতে বোলে আছে চব সৰু সৰু অলপ, বাকীখিনি চব চিনিয়ৰ, মানে এইজটো চবৰে, মোৰ এইজটো চবৰ লগত নাযায়। তো তেতিয়া মই ক'লোঁ যে নাই, সৰু হ'লেও হ'ব। তো সি ক'লে এটা আছে বহুত ইম্পৰ্টেণ্ট হয়, কিন্তু সৰু কৰিবা জানো। তো মই কৈছোঁ যে চাইজটোৰ লগত কথা নাই, কেৰেক্টাৰটোৱে কিবা কণ্ট্ৰিবিউট কৰিব পাৰিলেই হ'ল। মানে মই এনেই পাছ হৈ বা এনেই দুটা কথা কৈ দোকানী হোৱাতকৈ, তো মই কেৰেক্টাৰটোৱে কিবা যদি দিব পাৰে চিনেমাখনত, তেতিয়াহ'লে মই সেইখন চিনেমা কৰিম। তো সেইটোৱে। তো সেই ৰাহুলে মোক এই চিনটো পঠালে, তো মই তেতিয়া বাৰু মোৰ ভাল লাগিছিলে যে এখন ডাঙৰ চিনেমাত পাৰ্ট হৈছিলোঁ, কিন্তু এতিয়া এইখনে জুবিনদাৰ লাষ্ট চিনেমা হ'ব বুলি এইটো তেতিয়া গম পোৱা নাছিলোঁ। তো মই এতিয়া এইটো ব্লেছিং বুলিয়ে ক'ম নে মই কি বুলি ক'ম মই নাজানো, কিন্তু মই বহুত ক্ষেত্ৰত লাকি কিছুমান জেগাত। মোৰ সেই এটা চিন কৰিয়ে মই সেই ট্ৰেইলাৰ শ্বটটোতে ওলাইছোঁ, তো সেইটো কাৰণেও মোৰ মানে লাকিয়েই ফেভাৰ কৰিছে প্ৰবলি। আৰু সেয়াই আৰু ভেৰি থেংকফুল। আৰু জুবিন দাক লগ পাই মানে অকল ৰৈ ৰৈ বিনালে প্ৰথম লগ পোৱা নহয়, সেই যাত্ৰা গানটোৰ দিনা মই প্ৰথম লগ পাইছিলোঁ, 19 মানত চাগে। কিন্তু জুবিন দাক 10 বাৰমান লগ পোৱাৰ পাছতহে জুবিন দাৰ নামটো ৰেজিষ্টাৰ হৈছে, তোৰ নামটো কৌশিক বুলি। কিন্তু কেতিয়াবা নাম পাহৰি যায়, তই বুলি মাতিব বা তেনেকুৱা নিচিনা। তো ফান, জুবিনদাৰ পৰা শিকিবলগীয়া বস্তু বহুত আছিলে। আমি ভাইমন দাৰ প্ৰমোশ্যনৰ টাইমত জুবিন দাৰ লগত বহুত ঘূৰিলোঁ, মানে সেই টাইমটোত মানে ফুল বিহু ছিজনটোৱে ঘূৰা গ'ল। মই লাষ্টৰ কিছুমান শ্ব'ত নাই, কাৰণ মই চুপা চুপিৰ হেৰিৰ কাৰণে গৈছিলোঁ, চুপা চুপিৰ শ্বুটৰ চলি আছিলে। কিন্তু যিমানকেইদিন ঘূৰিছোঁ সিমানকেইদিন জুবিন দাক আমিহে আৰু বুজি পাইছিলোঁহে মাত্ৰ। তো নাই, জুবিন দা নোহোৱা হৈ গ'ল। আৰু আগতে জুবিন দাৰ লগত কথা পাতোঁ আমি, তো এতিয়া আকৌ জুবিন দাৰ লগত কথা পাতা হোৱাৰ পিছত আমি আকৌ সমবয়সীয়া যিকেইটা এক্টৰ আছোঁ, আমিকেইটাই কথা পাতোঁ, জুবিন দাই এইটো জানে দেখোন, জুবিন দাই দেখোন পিকি ব্লাইণ্ডাৰো চাইছে। তো মানুহটোৱে ভাল ভাল চিনেমা, মানুহজনে ডেইলি ৰাতিটো বহি 7খন-8খন চিনেমা চাই দিয়ে, মানে শ্ব' কৰি আহিও 5খনমান চিনেমা চাই দিয়ে। মানে গাড়ীমা পাই ক'ত শুব এতিয়া, ওলাই 7খনমান চিনেমা চাব, এনেকৈ টাইপত কৈ থাকে। তো সেইখিনি গম পাওঁ আৰু সেইখিনি শুনিছিলোঁ আৰু দেখিছিলোঁ। মানে চিনেমাৰ কথাটো যিহেতু ক'লা, তেখেতে চাইছিলে, ইণ্টাৰেষ্টটো আছিলে, তুমি তেনেকৈ চোৱা নে চিনেমা? চিনেমা চাওঁ, ভাল চিনেমা চাওঁ, প্ৰায়ে ফ'ল' কৰোঁ। এতিয়া খালি অকণমান কামৰ প্ৰেছাৰটো বহাৰ কাৰণে এটা প্ৰপাৰ মানে এতিয়া ভাল চিৰিজ মোৰ মিছ হৈছে। তো সেইখিনিও টাইম উলিয়াই পেলাই নিজেই চাব লাগিব, কাৰণ শিকা জেগাটো মোৰ সেইটোৱেই হয়, অন ফিল্ড, নহয় কেমেৰাত বেলেগৰ কাম। তো সেইটোৱে, চিনেমাটো চোৱা যায়। কেনেকৈ সোমাই যোৱা এক্টিংটোৰ ভিতৰত? এক্টিংটোৰ নতুন যদি ভালে আৰু কোনোবা আহিব বিচাৰে, তোমাৰ পৰা অকণমান শিকিবও পাৰিব। এক্টিংটোৰ ভিতৰত আমাৰ মেথডছ আছে, ষ্টেনিশ্লেভস্কি মেথডছ আছে। ষ্টেনিশ্লেভস্কি তেওঁৰ পৰা পুৰণা, মই ৱাইজনাৰ থিয়ৰী পঢ়িছোঁ, এইবোৰ নিজে মই পিছত উলিয়াইহে বেলেগৰ পৰা শিকাহে, মই চব চুৰ কৰা নলেজ, মই নিজৰ বেলেগ কোনো হেৰিৰ পৰা শিকা নাই। তো সেই কিছুমান থিয়ৰী আছে, চব দেখিয়ে শিকোঁ। কিছুমান থিয়ৰী আছে বা মেথডছ আছে, যিখিনিত আমি আইদাৰ তুমি সেই কেৰেক্টাৰটোৱে ছাপ'জ কান্দিবলগীয়া চিনটোত, সেই তুমি যদি সেই চিনটোৰ কাৰণে তুমি কান্দিব পাৰা নে, তুমি পুৰণা কথা মনত পেলোৱা, তোমাৰ আচলকৈ দুখ লগা কথা মনত পেলোৱা, কোনোবা ভাল পোৱা বস্তু হেৰুৱা কথা মনত পেলোৱা, তোমাৰ মৰম লগা বস্তু নাইকিয়া হোৱাৰ কথা মনত পেলোৱা, সেইটো কাম আহে। তুমি যদি সেইটো কাম কৰিব নোৱাৰা, তেতিয়া এতিয়া ৱাইজনাৰে যিটো কয়, মানে ৱাইজনাৰৰ মতে তুমি
ছাপ'জ আমাক মানে কেৰেক্টাৰটোৰ একো আগগুৰি আমাক দিয়া নাই, কেৰেক্টাৰটোৰ ডাইলগ আছে, কেৰেক্টাৰটোৰ ফিলিংছ আছে, তো সেই আমি ইমেজিনেৰী কিছুমান আগগুৰি বনাই ল'ব লাগে। তো মই যদি মাৰ্ডাৰাৰ হয়, তো মই কোনোবা ছোৱালীজনীক যদি মাৰ্ডাৰ কৰিছোঁ, আইদাৰ মই ভাবি ল'ব লাগিব যে মোক কোনোবা মোৰ বেকগ্ৰাউণ্ডটো বেয়া হ'ব পাৰে, মোৰ মায়ে মোৰ চাইল্ডহুডত পিটিছিলে চাগে, মোক দেউতাহঁতে পিটিছিলে চাগে, সেইকাৰণে মোৰ সেই তেনেকুৱা মানুহৰ প্ৰতি মোৰ ফ্ৰাষ্ট্ৰেশ্যন আছে, এইবোৰ মই ভাবি ল'ব লাগিব। তেতিয়া এইখিনি বস্তু মানে যিটো চিনত দিব তেতিয়া সেইটো বস্তু ইমপ্লাই কৰে। মই মষ্টলি ৱাইজনাৰ ফ'ল' কৰোঁ, কাৰণ মই এনি টাইম কেৰেক্টাৰত থাকি বা চিনটো কাট হোৱাৰ পিছতো মই কেৰেক্টাৰত ঘূৰি ফুৰিব নোৱাৰোঁ, মই নৰ্মেলকৈয়ে থাকোঁ। তো যিহেতু চিনটোৱে যিটো বস্তু বিচাৰে সেইটো সেই চিনটোৰ টাইমতে সেই ৰিকলটো কৰি ল'ব পাৰিলে, তো মই সেইটো প্ৰচেছে ফ'ল' কৰোঁ আৰু। ঠিক কৈছা। আৰু তাতে তুমি ক'লা যে দুখৰ কথা মনত পেলাওঁ বা হৈ যোৱা কিছুমান বেদনা, কিবা এক্সপিৰিয়েঞ্চ আছে নেকি যে তোমাৰ লাইফত দুখৰ কিবা এক্সপিৰিয়েঞ্চ যিটো তুমি দুখৰ মনত কথা পেলাই কিন্তু এতিয়াও কান্দি যাবা? মানে পুৰণা বস্তুৰ লগত মই ইমান নিদিবা লাগি বাৰু। নাথাকোঁ, মানে দুখ মানে সেয়াই আৰু মই সেইটো বস্তু মই ষ্টেনিশ্লাভস্কি মই নিজে পাৰ্চনেলি মই ফ'ল' কৰিব নোৱাৰোঁ, কাৰণ মোৰ থট প্ৰচেছটো হৈছে যে মই যদি পুৰণা বস্তুটো আনি পেলাই মই আকৌ ইয়াত ইউজ কৰি দিওঁ, ভাবি দিওঁ, তো মোৰ সেইটো কোনোবাখিনি জেগাত ছাবকনচিয়াছ মাইণ্ডে মেনিফেষ্ট কৰি দিব, সেইটো বস্তু মোৰ আকৌ ৰিপিট হ'ব পাৰে পিছত, একেটা দুখ, আৰু সেইটো হৈছে মানে। তো মই সেইটো বস্তু মানে মই বহুত দূৰত থাকিব বিচাৰোঁ সেইটো বস্তুৰ পৰা, কাৰণ আমি যি ভাবোঁ সেইটোৱে কৰোঁ আৰু যি ভাবোঁ সেইটোৱে হয়। তো সেইখিনি বস্তুৰ পৰা মই প্ৰায় সেই দুখ বস্তুটোৰ পৰা দূৰত থাকিব বিচাৰোঁ। মানে দুখ পাইছা কেতিয়াবা? দুখটোতো বাৰু সদায় পাবা তুমি, দুখটো এতিয়াও পোৱা। কেনেকুৱা ক্ষেত্ৰত? প্ৰেমৰ ক্ষেত্ৰত চাগে? প্ৰেমৰ ক্ষেত্ৰত প্ৰেমৰ দুখটো যিখিনি বস্তু মানে যিখিনি দুখ মোক বা যিখিনি এক্সপ্ৰেশ্যনছ প্ৰেমৰ যিখিনি দেখিছে মানুহে মোৰ, তো সেইখিনি কোনোবাখিনি জেগাত মই পাৰ্চনেল লাইফ এক্সপিৰিয়েঞ্চ ইউজ কৰিয়ে কৰিব পাৰোঁ, বা পাৰ্চনেল মানে কেনেকুৱা হ'ব সেই ছেডনেছ বা সেই হেপিনেছটো, গোটেইকেইটা বস্তুৱে মই সেই পাৰ্চনেল কাৰেণ্ট ছাপ'জ মই কোনোবা এখন কোনোবা হেৰি এখন কৰি আছোঁ, মুভি এখন কৰি আছোঁ, তো সেইটো টাইমত চলি থকা মোৰ যদি পাৰ্চনেল লাইফৰ চিটুৱেশ্যন কিবা কিবি মিলি গৈছে, তো তেতিয়া সেইখিনি মই ইউজ কৰি দিওঁ। তো মোৰ আল্টিমেটলি বহুতবাৰ মিলিছে। তো সেয়াই। বাকী প্ৰেমৰ ক্ষেত্ৰত দুখটো পায়ে থাকে, মোৰ প্ৰেম ইমান ছাকচেছফুল হোৱা নাই এতিয়ালৈকে। বৰ্তমান তো সেয়া বৰ্তমান নাই। ছিংগল? ছিংগল। ছোৱালীবোৰে ভাল পাব শুনি। বাকী তোমাৰ অভিনেত্ৰী পুৰণা হওক বা নতুনে হওক, কাক ভাল লাগে তোমাৰ? অভিনেত্ৰী আমাৰ অসমৰ কমল দাক ভাল লাগে। কমল দাৰ লগত মই কাম কৰিলোঁ যেনিবা এতিয়া কেইটামান। বাকী গোটেইখিনি এতিয়া বনদীপ, নিৰুপমৰ লগত মই 11-12 পঢ়া, তো তাহাঁতক আৰ্টিষ্টতকৈ বেছি লগৰ, তাৰ কাৰণেও মই মানে আৰ্টিষ্টতকৈ বেছি লগৰ মোৰ। তো তাহাঁতৰ একে লগতে গ্ৰ' হৈ থকাটো বিচাৰোঁ, তেওঁলোকক মানে তাহাঁতি যিখিনি ফ'ল' কৰে বা মেথড তেনেকুৱা টাইপৰ ফ'ল' কৰে, আমি গোটেইকেইটাই একে টাইপতে কৰোঁ। ত' তেনেকৈ মোৰ এজনক মই ভাল লগা বুলি ক'ব মানে নোৱাৰিম চাগে। ভেদভাৱ আহেনে কেতিয়াবা? কাজিয়া এনেকুৱা হয়নে? কাজিয়া মানে কিহৰ ৰিলেটেড, কাৰ লগত? লগৰবিলাকৰ লগতে কৈছোঁ, তোমাৰ খং উঠে নাই মানে তোমাৰ? মানে মোৰ খং জং উঠে, মই শ্বৰ্ট টেম্পাৰ্ড হয়। অলপ লাগিছে তোমাক? তো খংটো উঠি কিন্তু মোৰ গুচি যায়, মই ইমান লাগি নাথাকোঁ। সেইটোৱে মই যিটো বস্তু কাৰণ খংটো নিগেটিভ এনাৰ্জি। তো মই যদি খংটো মই কাৰোবাৰ ওপৰত জাৰি দিওঁ, সেইটো পাচনেই হ'ব, ক'বালৈ যাব। তাতকৈ মই নিজে আঁতৰি দিওঁ। তো সেইখিনি কামেই কৰোঁ। তাৰপৰা নিজক লৈ কেতিয়াবা কিবা দুখ যে এই বস্তুটো মোৰ মানে বেয়া বা এই বস্তুটো মই চেঞ্জ কৰিব লাগিব, তেনেকুৱা ফিল হয়নে? চেঞ্জ কৰিবলগীয়া বস্তু আছে। এতিয়া কিছুমান বস্তু আছে মই কেমেৰাত ক'ব নোৱাৰিম। তো চেঞ্জ কৰিবলগীয়াতো অফক'ৰ্ছ বহুত বস্তু আছে মানুহ হিচাপে ভাল হ'বলৈ। তো সেয়াই, বেলেগ দুখ তেনেকৈ নাই নিজক লৈ। কাৰণ দুখটো অপশ্যন হিচাপে নাথাকে যে মানুহৰ। যেনেকুৱা য'ৰ পৰাই নাহোঁ, এতিয়া মই ঘৰৰ পৰাই যদি মই মৰাণৰ পৰা গুৱাহাটী দূৰ বুলিয়েই যদি মই দুখ কৰিলোঁ হয়, তো তেতিয়াওতো প্ৰব্লেমেই হ'লহেঁতেন। তাতকৈ মানে আমি প্ৰব্লেম ছল্ভ কৰা ভাল। আৰু যিহেতু তুমি আমাৰ অনুষ্ঠানটোৰ নাম জীৱন, তুমি জীৱনৰ সংজ্ঞা তোমাৰ কাৰণে কি? জীৱনৰ সংজ্ঞাটো নাজানো। নিজে ভাল পোৱা কামক ভাল পাব লাগে প্ৰথম কথা, বা সেয়া নিজক ভাল পাব লাগে, নিজৰ ভাল পোৱা কামক ভাল পাব লাগে। তেতিয়া জীৱনটোৱে তোমাক চলাই লৈ গৈ থাকিব। যেনেকুৱা জীৱনটোৱে তুমি জীৱনটোক যিমান দিবা বা জীৱনটোৱে দেখিব তুমি দিছা, তো জীৱনেও সিমানেই দিব তোমাক। তো মই সেইটোৱে ভাবোঁ আৰু। হয়,
ঠিক কথা কৈছা আৰু ব্যক্তিগতভাৱে আজি চাগে বহুতে তোমাক চিনি পালে কাৰণ তুমি কৈছা যিহেতু ৰিয়েল লাইফৰ মাজত বহুত ডিফাৰেণ্ট সেইটো কাৰণে বহুত কথা সুধিলোঁ ভাল লাগিলে তোমাক লগ পাই থেংক ইউ আৰু ভৱিষ্যতে তুমি ভাল কাম কৰি যোৱা তোমাৰ তাকে। যি চলচ্চিত্ৰ সেইবোৰ আমি চাই যাম কাম কৰি যোৱা আমাৰ কাৰণেও আমি চাই যাম তোমাৰ ভৱিষ্যত শুভকামনা আমি কৰিলোঁ আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে ধন্যবাদ থেংক ইউ ধন্যবাদ